অসম চাহ মজদুৰ সংঘ উত্তৰ লখিমপুৰ শাখা আৰু এবিটা উত্তৰ লখিমপুৰ চক্ৰৰ যুটীয়া উদ্যোগত স্বৰ্গীয় মধুসূদন খণ্ডাইত সোঁৱৰণিত তৃতীয় বাৰ্ষিক আন্তঃ বাগিচা চলন্ত ফুটবল প্ৰতিযোগিতাখনি দেওবাৰৰ পৰা অনুষ্ঠিত হয়। উদ্বোধনী প্ৰতিযোগিতাখনি জহিং ফুটবল ক্লাব বনাম চিনাতলীয়া ফুটবল ক্লাবৰ মাজত অনুষ্ঠিত হয়। নিৰ্ধাৰিত সময়লৈকে দুয়ো দলে গলশূন্যভাৱে তীব্ৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়ায়। পাছত টাই ব্ৰেকাৰ পদ্ধতিৰে চিনাতলীয়া ফুটবল ক্লাবে 5-4 গলত জয়ী হয়। লখিমপুৰৰ পৰা ৰাহানুদ্দিন আহমেদৰ ৰিপৰ্ট। লখিমপুৰ শাখাৰ অসম চাহ মজদুৰ সংঘৰ অন্তৰ্গত আজি তৃতীয় বছৰ আমাৰ মধুসূদন খণ্ডাইত ডাঙৰীয়া প্ৰয়াত তেখেতে অসম চাহ মজদুৰৰ কাৰণে বহুত এটা লেখনীয় কাম কৰি গৈছে আৰু তেখেতৰ বহুত অৱদান আছে অসম চাহ মজদুৰ সংঘৰ। গতিকে তেখেতৰ সোঁৱৰণিত আমি 3 বছৰ হ'ল আজি লখিমপুৰ শাখাত আমি খেলখন চলন্ত খেলখন ওলাইছোঁ আৰু এই বছৰ আমাৰ প্ৰথম চিনাতলীয়া চাহ বাগিচাত খেলখন আৰম্ভণি কৰিছোঁ আৰু আমাৰ দ্বিতীয় খেল আমাৰ দলহাট চাহ বাগিচাত আছে। আজি প্ৰথম দলহাট আৰু জহিং বাগান আৰু আমাৰ চিনাতলীয়া চাহ বাগিচাৰ মাজত খেলখন আয়োজিত হৈ আছে আৰু খেলৰ মেইন উদ্দেশ্য হ'ল অসম চাহ মজদুৰ সংঘৰ যে আমাৰ ল'ৰাবিলাকৰ বহুত প্ৰতিভা আছে, বহুত খেল ভাল ধুনীয়া খেলে, কিন্তু তেনেকুৱা জাগা নাপায়। গতিকে আমি সেইটো উদ্দেশ্য লৈও আমি খেলখন পাতিছোঁ আৰু যোৱা বছৰো 2 বছৰ আমি পাতিলোঁ। তাৰ পৰা আমি ভাল ল'ৰা ওলালোঁ আৰু আমাৰ ডিষ্ট্ৰিক্ট টিমত আমি জইন কৰালোঁ। গতিকে এইবাৰো আমি ভাল ল'ৰা ওলাম আৰু বহুত ল'ৰা ওলাইছে খেলিবৰ কাৰণে আৰু আশা কৰোঁ যে আৰু ভালকৈ আমি কৰিব পাৰিম বুলি। 2023 চনৰ পৰাই অসম চাহ মজদুৰ সংঘৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা শ্ৰমিক দৰদী নেতা স্বৰ্গীয় মধুসূদন খণ্ডাইতদেৱৰ সোঁৱৰণত অসম চাহ মজদুৰ সংঘ উত্তৰ লখিমপুৰ শাখা আৰু এবিটা উত্তৰ লখিমপুৰ চক্ৰৰ যুটীয়া উদ্যোগত এই চলন্ত ফুটবল প্ৰতিযোগিতাখনি আৰম্ভ কৰা হৈছে। আজি তৃতীয় বছৰ আৰু আজি শুভাৰম্ভ দিনাখন জহিং চাহ বাগিচা ফুটবল একাদশ বনাম চিনাতলীয়া চাহ ফুটবল একাদশৰ মাজত অনুষ্ঠিত হৈ আছে আৰু আমাৰ লক্ষ্য আৰু উদ্দেশ্য হৈছে বাগিচা অঞ্চলত এক ক্ৰীড়া সুলভ পৰিৱেশ গঢ়ি তোলা, প্ৰতিভা থকা যুৱক যুৱতীসকলক আগুৱাই অনা, ক্ৰীড়াৰ জৰিয়তে তেওঁলোকৰ প্ৰতিভাখিনিক আগুৱাই অনাৰ চেষ্টা কৰা আৰু এক ভাল পৰিৱেশ গঢ়াৰ চেষ্টা কৰা, এয়াই হৈছে আমাৰ লক্ষ্য। আৰু আজি চিনাতলীয়া চাহ বাগিচা খেলপথাৰত চাৰিওফালৰ পৰা মানুহ আহি দৰ্শক আহি উপস্থিত হৈছে। ভাল লাগিছে পৰিৱেশ। এতিয়া আৰম্ভণিতে আমি আমাৰ ঝুমুৰ নৃত্যৰে কাৰ্যসূচী আৰম্ভ হ'ল, পতাকা উত্তোলন হ'ল, শ্ৰদ্ধাঞ্জলি অনুষ্ঠান হ'ল আৰু দুয়ো দল বৰ্তমানলৈকে গলশূন্যভাৱে হাফ টাইম শেষ হৈছে। অসম আদিত্য।